একেলগে কা আন্দোলন কৰা বিজেপিমুখী এসমৰ সতীৰ্থ সকলো জাতিদ্ৰোহী গাদ্দাৰ তেওঁলোকক ৰাইজে বৰ্জন কৰিব লাগে এই মন্তব্য দুলুজিত দাসৰ আছুসহ 30 জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে আজি সদৌ তামুলপুৰ জিলা ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী আইন কাৰ বিৰোধিতাৰে 12 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। এসময়ত জাতীয় সভাত থাকি কা বিৰোধী আন্দোলন কৰা সতীৰ্থ বৰ্তমান বিজেপিত যোগদান কৰা দীপাংকৰ নাথ প্ৰকাশ দাস আদি জাতিদ্ৰোহী জাতিৰ গাদ্দাৰ আখ্যা দি ৰাইজক তেওঁলোকক বৰ্জন কৰিবলৈ আহ্বান জনাই কেন্দ্ৰীয় আচুনেতা দুলুজিত দাসে। নিউজ ডেস্কৰ ৰিপৰ্ট ইছা 24x7। হ'ব পাৰে যিসকলে জাতিৰ প্ৰতি দায়বদ্ধ প্ৰতিশ্ৰুতি ৰাখি জাতিক গাদ্দাৰী কৰি থৈ কা আন্দোলন কৰি জাতিটোক উচতাই তেওঁলোকে আজি বিজেপিত যোগদান কৰিছে সেইসকল নেতাক আমি কেতিয়াও প্ৰশ্ৰয় নিদিওঁ সেইসকল নেতাক কেতিয়াও মানে ক্ষমা কৰি দিয়া নহয়। অসমীয়া জাতীয় জীৱনৰ বাবে তেওঁলোক একোজন মহা দালাল। তেওঁলোকে জাতীয় জীৱন সংকটত যি সময়ত আছে সেই সময়ত তেওঁলোকে এনেকুৱা এটা ৰাজনৈতিক শক্তিৰ আশ্ৰয় লৈছে যিটো ৰাজনৈতিক শক্তি অসমৰ কাৰণে এটা ভয়াৱহ শক্তি হিচাপে পৰিগণিত হৈছে। অসমৰ জাতীয় জীৱন ধ্বংস কৰি থকা এটা শক্তিৰ আশ্ৰয় লৈছে। গতিকে এই শক্তিক কোনো কাৰণতে প্ৰশ্ৰয় দিব নালাগে আৰু আমি আপোনালোকৰ জৰিয়তে অসমবাসীক তেওঁলোকক বৰ্জনৰ বাবে আহ্বান জনাইছোঁ। অসমবাসীয়ে তেওঁলোকক বৰ্জন কৰিব লাগে যিসকল গাদ্দাৰ নেতাই যিসকল গাদ্দাৰে অসমীয়া জাতীয় জীৱনক প্ৰতাৰণা কৰি তেওঁলোকে এটা সাম্প্ৰদায়িক শক্তিৰ দলত যোগদান কৰিছে সেইসকল ব্যক্তিক অতি শীঘ্ৰে চিনাক্ত কৰি তেওঁলোকক সামাজিকভাৱে বৰ্জন কৰিব লাগে আৰু তেওঁলোকক কেতিয়াও ক্ষমা কৰিব নালাগে। কথা যিহেতু কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে সংখ্যাৰ জোৰত কা আইনখন পাছ কৰি লৈছে সংসদত তাৰপিছত তেওঁলোকে এতিয়া নিয়মাৱলী প্ৰস্তুতৰ জোৰে চলাইছে। আমি ৰাজপথৰ আন্দোলন আৰু ন্যায়ালয়ৰ যিটো আন্দোলন এই দুয়োটা ন্যায়ালয়ৰ যিটো পথ এই দুটা পথ আমাৰ মাজত খোলা আছে। সমান্তৰালভাৱে দুয়োটা চলি থাকিব। ৰাজপথৰ আন্দোলন চলিব, ন্যায়ালয়ৰ যুঁজো চলি থাকিব। যেতিয়ালৈ কা আইনখন বাতিল নহয় তেতিয়ালৈকে আচুৰ সংগ্ৰাম চলিছিল আৰু চলি যাব। আৰু এই আন্দোলনক দমন চলোৱাৰ যিটো প্ৰচেষ্টা কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ এই দমন চলোৱাৰ প্ৰচেষ্টা কেতিয়াও নিটিকিব। সদৌ অসম ছাত্ৰ সন্থাই অহিংস গণতান্ত্ৰিক আন্দোলন ইয়াৰ আগতেও কৰিছিল, এতিয়াও কৰিছে আৰু ভৱিষ্যতৰ দিনবোৰতো কৰি যাব। কোনো শক্তিয়ে এই আন্দোলন প্ৰতিহত কৰিব নোৱাৰে। কাখন যিহেতু অসমৰ কাৰণে প্ৰয়োজনীয় নহয়, যিহেতু গোটেই দেশৰ হৈ অসমে ইতিমধ্যে বাংলাদেশীৰ বোজা লৈ থৈছে, অবৈধ বাংলাদেশীৰ বোজা দেশৰ হৈ অসমে লৈ থৈছে। তাৰ পিছত পুনৰ কাৰ জৰিয়তে বাংলাদেশী জাপি দি অসমৰ সভ্যতা অসমৰ সংস্কৃতি অসমৰ নিবনুৱা সমস্যাৰ প্ৰতি যি ধৰণৰ ভাবুকি কাই কঢ়িয়াই আনিব এই সমস্যাবোৰৰ চৰকাৰে কিয় গুৰুত্ব দিয়া নাই আমি ভাবি পোৱা নাই। আমি এই কাৰ্যসূচীৰ জৰিয়তে নৰেন্দ্ৰ মোদী ডাঙৰীয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক এই আইনখন বাতিল কৰিবলৈ আহ্বান জনাইছোঁ। এই আইনখন বাতিল নকৰিলে আন্দোলন চলিছিল আৰু আন্দোলন চলি যাব।